ইফালে দক্ষিণ কামৰূপৰ গৰৈমাৰীত মুখ্যমন্ত্ৰীৰ মথাউৰি পকীকৰণ আঁচনিত ব্যাপক দুৰ্নীতি। বৰষুণৰ পানীয়ে খহাই নিলে ইএনডি পকী মথাউৰিটোৰ ছাইড বাম। কেইবা কোটি টকা ব্যয় সাপেক্ষে গুমিৰ পৰা বৰাঘাটলৈ পকীকৰণ কৰা হৈছিল মথাউৰিটো। দিনে নিশাই শ শ যান-বাহন চলাচল কৰাত অত্যন্ত ব্যস্ততাপূৰ্ণ পথটোৰ নিৰ্মাণৰ সময়ছোৱাতেই ঠিকাদাৰে আশ্ৰয় লৈছিল দুৰ্নীতিৰ। অতি নিম্নমানৰ কামৰ বাবে মথাউৰিটোৰ পৰা খহি পৰিছে ছাইড বামসমূহ। খহি পৰা মথাউৰি পুনৰ নিৰ্মাণৰ বাবে গৰৈমাৰী শাখা ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক জনায় দাবী। গুমিৰ পৰা বৰাঘাটলৈ যিটো মুখ্যমন্ত্ৰী মথাউৰি পকীকৰণ আঁচনি, এই ৰাস্তাটো ঠিকাদাৰৰ অনিয়মৰ ফলত দুয়ো কাষৰ ছাদবাম মথাউৰিৰ পৰা খহি যায় আৰু মাজে মাজে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হয়, যাৰ ফলত পথচাৰীসকলৰ যথেষ্ট অসুবিধা হৈছে। মাজে মাজে দুৰ্ঘটনা সংঘটিত হৈ আহিছে, যদি বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব আৰোপ আমি দেখা নাই। গতিকে আমি পূব-চুমুৰীয়া গৰৈমাৰী শাখা ছাত্ৰ সন্থাৰ পৰা দাবী জনাওঁ যে অতি সোনকালে এই পথটো পুনৰ মেৰামতি কৰি দিয়াৰ বাবে আমি দাবী জনাইছোঁ।